ৰহা গড়মাৰী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে গড়মাৰী ৰাজ্যৰ সহযোগত সমূহীয়া বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতো আৰ্থিক অনাটনৰ বাবে ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা নাছিল। আৰু এনে 11 দৰা কইনাক একত্ৰিত কৰি ৰাজহুৱাভাৱে টাই আহোমসকলৰ চকলং বিবাহ পদ্ধতিৰে সমূহীয়া বিবাহ অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াকে লৈ অঞ্চলত উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সমূহীয়া বিবাহত অঞ্চলৰ পুৰুষ মহিলা যুৱক যুৱতীসহ গণ্যমান্য লোক উপস্থিত থাকে। ৰহা অঞ্চলৰ আহোম গাঁও গড়মাৰীত স্বীকৃতিপ্ৰাপ্ত মলুসকলৰ দ্বাৰা মোহন দেওধাই বাইলুঙৰ দ্বাৰা যিসকলে ইতিমধ্যে সংসাৰ কৰিলেই কিন্তু সময় আৰু আৰ্থিক দুৰ্বলতাৰ কাৰণে তেওঁলোকে সামাজিকভাৱে বন্ধন হ'ব পৰা নাছিলে। যিহেতু টাই আহোমসকলৰ এটা সাংস্কৃতিক ঐতিহ্য আছে, সেই ইন্দ্ৰ দেৱতাৰ দিনৰ পৰাই তেওঁলোকে বিভিন্ন দেৱ দেৱীক পূজা কৰি আহিছে আৰু এই সাংস্কৃতিক অনুষ্ঠান চকলং পদ্ধতিত তেওঁলোকক আজি সেয়ে একত্ৰিত কৰি সমূহ গড়মাৰী ৰাইজৰ দ্বাৰা একেলগে অতি কম খৰচত আজি এই অনুষ্ঠানটো বিবাহ কাৰ্যটো সম্পন্ন কৰা হৈছে। যিহেতু আহোমসকলৰ চকলং পদ্ধতিটো নিজা বিবাহ এটা পদ্ধতি, গতিকে সমূহ আমাৰ ৰুমি ৰুমা সকলোৱে ইয়াতে আমি আন্তৰিক সন্মান আৰু মৰম যাচি আমাৰ আজি কাৰ্য সমাপ্ত কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম।